আশীৰ্বাদ লোৱা আজিৰ পৰা তোমালোক ইয়ৰ সাবস্ক্ৰাইব হাৰি তুমি আমাৰ মানে এটা সমস্যা হৈছে সেইটো আগতে আমি সমাধান কৰি লওঁ বেয়া চেয়া নাপাব দেই কি বিয়া হয় এখন কইনাই দেখো হলনি এনেকুৱা বিয়া জীৱনত প্ৰথম দেখিলো লাজ নাই নিজকে তুমি কি বুলি ভাবা মোক জোৰ জবৰদস্তি পাব বিচাৰিছিলা হা মই আপোনাক ভাল পাওঁ বহুত ভাল পাওঁ তোমাৰ নিচিনা ছোৱালীক মই ঘৃণা কৰোঁ বুজিছা তুমি বহুত অভদ্ৰ ছোৱালী অন্তৰা কি তোৰ বায়েৰলে অকণো বেয়া নালাগিল হা ইমান স্বাৰ্থপৰ তই কিয় কৰিলি এনেকুৱা কাম মা এই আমাৰ ঘৰৰ মান সন্মান সকলো শেষ কৰি দিলে মা মই কি কৰিম কোৱা মই অনুৰাগক ভাল পাওঁ কিন্তু তোমালোকে অনুৰাগৰ লগত মোৰ নহয় বাৰহে বিয়া ঠিক কৰিলা সেইকাৰণে তই এনেকুৱা এটা ডাঙৰ কাণ্ড কৰিলি হা এই দিনটোৰ কাৰণে মই তোক জন্ম দিছিলো মৰমী অজন্তা বা এই সকলো শেষ কৰি দিলে অজন্তা বাইদেউ এওঁক লৈ যাওঁ যোৱা তুমি ভিতৰলৈ যোৱা নাকান্দিবিচোন তই এইফালে ৰচোন নাকান্দিবি বল ভিতৰলৈ বল বল এই মোৰ ছোৱালী হ'বই নোৱাৰে মোৰ ছোৱালী হোৱা হ'লে তাই এনেকুৱা এটা কাম কেতিয়াও কৰিব নোৱাৰে হ'ব দেচোন এতিয়া কান্দি নাথাকিবি বল ভিতৰলৈ যাওঁ বল এতিয়া আৰু কন্দা কটা কৰি লাভ নাই তোমাৰ ঘৰিয়ালৰ চকুপানীত মই আৱেগিক নহওঁ আৰু তোমাক ৱাইফ হিচাপে মই একচেপ্ট নকৰোঁ এনেকে কন্দা কটা কৰি নাথাকিবিচোন মৰমী তই বচোন ব এইখিনিতে ব নাকান্দিবিচোন তই কান্দি থাকিলে সমস্যাৰ সমাধান নহয় নহয় মোৰ মূৰেৰে কাম কৰা নাই বা চা মৰমী যি হ'ব লগা আছিল হৈ গ'ল এতিয়া কি কৰিব লাগিব আমি সেইটোহে আলোচনা কৰিব লাগে বা মোৰ বুকুখন বৰ বিষাইছে বা মৰমী মৰমী তই কেলে এনেকুৱাখন কৰিছ কচোন তই এনেকুৱা নকৰিবিচোন তই যদি এনেকুৱা কৰ কেনেকুৱা হ'ব কচোন মোৰ বৰ ভয় লাগিছে বা মৰমী তই অকণমান ধৈৰ্য ধৰচোন এনেকৈ কান্দি নাথাকিবি তই বচোন মই অকণমান আহি আছো বহ মায়ে ফোন কৰিছিল দেখোন মায়ে আকৌ কিয় ফোন কৰিছিল ইমান ৰাতিপুৱাই ফোন কৰিলে যে কি
কিবা কথা আছে কিবাটো ইম্পৰ্টেণ্ট কথা থাকিব নহ'লে ইমান ৰাতিপুৱাই তাই মোক ফোন নকৰে আপোনাক মই সন্মান কৰিছিলোঁ আপুনি এজন শিক্ষক বাবে আপোনাৰ ছোৱালীও সংস্কাৰী বুলি ভাবিছিলোঁ কিন্তু মই ভুল আছিলোঁ আপোনালোক ইমান অভদ্ৰ ইমান নিচ মানুহ বুলি আমি সপোনতো ভবা নাছিলোঁ মা তুমি আহিলা মা আপুনি মা কোন মা কাৰ মা মোৰ মাক মা বুলি মাতিবলৈ অধিকাৰ কোনে দিলে তোমাক আৰু মোৰ ল'ৰাৰ জীৱন ধ্বংস কৰিবলৈ অধিকাৰ তোমাক কোনে দিলে কমটো মৰহাস নহয় তোমাৰ মা দেউতাই তোমাক এয়াহে সংস্কাৰ দিছিল প্লিজ মোৰ মা দেউতাক একো নক'ব তোমাক তোমাৰ মা দেউতাই ভাল শিক্ষা দিয়া হ'লে তুমি এনেকুৱা কাম নকৰিলাহেঁতেন মোক ভাল পোৱাৰ বাবে তুমি মণ্ডপত কইনা হৈ বহি দিলা কিন্তু এবাৰো নিজক সুধিছিলানে যে মই তোমাক ভাল পাওঁ নে নাপাওঁ আৰে মই তোমাক 1%ও ভাল নাপাওঁ তোমাৰ প্ৰতি মোৰ কোনো ফিলিংছেই নাই মোৰ ল'ৰাই অকল দুহিতাক ভাল পাইছিল এই ডাঙৰ ভুল কৰিলে আচলতে ভুল নহয় তাই অপৰাধ কৰিলে অকল অপৰাধেই নহয় তাই পাপ কৰিছে পাপ কি তুমি পাপী পাপ অকল মনন বৰুৱাৰ সৰু জীয়েকেই কৰা নাই ডাঙৰ জীয়েকেও কৰিছে ঠিকেই মাতক মাতক দুহিতাক মাতক মাতক বৰুৱা মাতক মোৰো সুধিবলগীয়া আছে যে দুহিতাই এনে অন্যায় মোৰ লগত কিয় কৰিলে অনুৰাগ আৰু তাৰ পৰিয়ালে তোক পচন্দ কৰিছিল আজি অনুৰাগ আৰু তোৰ বিয়া হোৱা কথা আছিল তেনেস্থলত তই এই সাজ পিন্ধি আছ যে আৰু অন্তৰাই কইনাৰ সাজো পিন্ধি আছে যে কিয় জেঠাই অনুৰাগৰ লগত বিয়া তোৰ ঠিক হৈছিল তোৰ কাপোৰযোৰ পিন্ধি অন্তৰাক অনুৰাগৰ কাষত বহাৰ অধিকাৰ কোনে দিলে কিয় তাই মনে মনে সকলোকে ঠগি অনুৰাগৰ লগত বিয়াত বহিল কাৰণ এই অধিকাৰ মই দিছিলোঁ তাইক কি অনুৰাগৰ লগত বিয়া হোৱাৰ অধিকাৰ অন্তৰাক মই দিছিলোঁ দুহিতা হে প্ৰভু ইয়া তুমি কি দিন দেখুৱাইছা কিয় এনে হ'ল প্ৰভু নিজৰ ঘৰখনতে এনেকুৱা এটা অথন্তৰ হৈ গ'ল আৰু আমি একো গমেই নাপালোঁ কথাবোৰ ইমান আগবাঢ়ি গ'ল এতিয়া বাৰু কি হ'ব প্ৰভু তই কাক সুধি এই সিদ্ধান্ত ললি আৰু এনে এটা কাম কৰিবলৈ তোক কোনে অনুমতি দিলে হা মোৰ মনে যি ক'লে মই তাকে কৰিলোঁ জেঠাই ঘৰৰ ডাঙৰ ছোৱালী হৈ তই এনেকুৱা এটা কাম কৰিলি অন্তৰাই তাক ভাল পাই বুলিয়ে তই সিহঁতৰ বিয়া পাতি দিলি কিন্তু এবাৰলৈও নাভাবিলি এনে কৰাৰ ফলত পৰিণাম কি হ'ব পাৰে মোৰ সেই সময়ত সেইটোৱে শুদ্ধ যেন লাগিল জেঠাই বায়েকজনী ঘৰত থাকোঁতে ভনীয়েকজনী বিয়া পাতি দিয়াটো তাকো আনে নজনাকৈ বিয়া দিয়াটো তোৰ শুদ্ধ যেন লাগিল জেঠাই তোৰ পৰা মই এনেকুৱা এটা ভুল কেতিয়াও আশা কৰা নাছিলোঁ দুহিতা তই বহুত বেয়া কাম কৰিলি এতিয়া যা তই কিয় এনেকুৱা এটা কাম কৰিলি সকলোৰে আগত কগৈ যা ইয়াৰ পৰা আৰু কগৈ তই কিয় এনেকুৱা এটা ঘটনা ঘটালি বা মায়ে মোক বিয়াৰ বাবে বহুত ষড়যন্ত্ৰ কৰিলে আগতে মোক বিয়াৰ বাবে প্ৰেছাৰ দিছিল কিন্তু এতিয়া অকল প্ৰেছাৰে নহয় মোক বিয়া পাতিবলৈ বাধ্য কৰাইছে সেইকাৰণে একচুৱেলি এতিয়া মই কি কৰোঁ একো ভাবিয়ে পোৱা নাই কাৰণ আপুনি নেমানিলেও এই বিয়া হৈ গৈছে আৰু এতিয়া অন্তৰা আপোনাৰ পত্নী অন্তৰা মোৰ পত্নী নহয় শইকীয়া পৰিয়ালৰ তাই বোৱাৰীও নহয় ঠিকেই ঠগ প্ৰবঞ্চনা কৰি হোৱা বিয়া এখন আমি কেতিয়াও বিয়া বুলি মানি ল'ব নোৱাৰো কিন্তু বিয়াখনটো সামাজিক নিয়মেৰে হৈ গ'ল ষড়যন্ত্ৰ কৰি হোৱা বিয়া এখন আমি কেতিয়াও বিয়া বুলি নামানো গতিকে আপোনালোকৰ লগত আমাৰ কোনো সম্পৰ্ক নাই কি
লাগিল ইমান এটা জঘন্য কাণ্ড কৰিবলৈ মোলৈ বা মোৰ পৰিয়াললৈ তোমাৰ অলপো বেয়া নালাগিল দুহিতা বিয়া হবলৈ যদি মনেই নাছিল আগতে ক'ব লাগিছিল তেতিয়াই বিয়াখন নহ'লেহেঁতেন নহয় কিয় তই তোৰ ঠাইত অন্তৰাক কইনা সজাই পঠিয়ালি কিয় তই সকলোকে ঠগ প্ৰবঞ্চনা কৰিলি হা তোৰ যদি বিয়া হ'বলৈ মনেই নাছিল কিয় হ'ম বুলি কৈছিলি মই অনুৰাগক কৈছিলোঁ মই বিয়া হ'ব নোখোজো বুলি কাৰণ অনুৰাগক মই নহয় অন্তৰাইহে ভাল পায় কি অন্তৰাই যে অনুৰাগক ভাল পায় সেই কথাই মই কৈছিলোঁ দুহিতা কিন্তু তাৰ পিছতো যিহেতু অনুৰাগে মোৰ লগত বিয়া পাতিবলৈ আকুৰগুজ হৈ লাগি থাকিল সেইবাবেহে মই অনুৰাগৰ লগত অন্তৰৰ বিয়াখন মনে মনে পাতি দিবলৈ বাধ্য হলো কি কাৰণ মই অনুৰাগক ভাল নাপাওঁ আৰু বাহে এই বিয়া হোৱাটোও বিচৰা নাছিল অন্তৰা দুটা পৰিয়ালৰ হেঁচাতহে বায়ে এই বিয়াৰ বাবে হা কৈছিল সেইবাবে মই অনুৰাগৰ লগত সুখৰ সংসাৰ কৰিব নোৱাৰিম বুলি জানি অনুৰাগ আৰু অন্তৰাৰ বিয়াখন পাতি দিলোঁ মৰমী লচোন পানীগিলাচ খাই ল অজন্তা দুহিতাটো কি ক'লে অন্তৰাক অনুৰাগৰ লগত বিয়া হোৱাৰ অনুমতি তায়ে দিয়া বুলি ক'লে কি কিন্তু দুহিতা এনেকুৱা কিয় কৰিলে ভনীয়েকৰ মৰমত চাগৈ তাই নিজকে বৰ মহান দেখুৱাবলৈ গ'ল কিন্তু সেইখিনি কৰাৰ আগতে তাই অনুৰাগৰ কথাটো এবাৰো ভাবি নাচালে সি দুহিতাক ভাল পাইছিল গোটেই জীৱনটো তাইৰ লগতেই কটাম বুলি ভাবিছিল কিন্তু চা দুহিতাই এই সকলোবোৰ খেলি মেলি কৰি পেলালে ঠিকেই কৈছ তাইক আমি ইমান মৰম কৰিছিলোঁ ভাল প্ৰতিদান দিলে তাই আমাৰ মৰমৰ কথাবোৰ এতিয়াও সপোন সপোন যেন লাগি আছে কথাটো গম পাই মই হতভম্ব হৈ পৰিছোঁ কিন্তু চা এয়াইতো সঁচা দুহিতাই আমাৰ বিশ্বাসৰ লগত খেলিলে সকলো খেলি মেলি কৰি দিলে সকলো শেষ কৰি দিলে তাই মই যি কৰিছোঁ সেয়া কৰাৰ পদ্ধতি ভুল হ'ব পাৰে কিন্তু মোৰ উদ্দেশ্য ভুল নাছিল ভাল পোৱা দুজনক এক কৰাটো জানো ভুল মোৰ ল'ৰাই অন্তৰাক ভাল পায় বুলি তোমাক কোনে ক'লে একজেক্টলি এই ছোৱালীজনী দেখাতহে সহজ সৰল ভিতৰি ভিতৰি কিন্তু সাংঘাতিক বস্তু প্লিজ মোৰ বাক তেনেকৈ কথা নক'ব তই মনে মনে থাক আৰু এটা কথাও নকবি তহঁত দুয়োজনী মিলি কম কাম কৰা নাই দেউতা আৰু ভুল কৰিলে কথা শুনিবই লাগিব আৰু শাস্তিও পাব লাগিব মই ভাল নোপোৱা ল'ৰা এজনৰ লগত যদি সংসাৰ নকৰাৰ সিদ্ধান্ত লৈ কিবা ভুল কৰিছোঁ তাৰ বাবে মোক ক্ষমা কৰিব কি বিয়া হৈ আপোনাৰ মনত দুখ দিয়াতকৈ বিয়া নোহোৱাৰ আগতেই দুখ পোৱাটো ভাল দুহিতা আপোনাক মোৰ সমান মৰম আৰু সন্মান কোনেও দিব নোৱাৰে সেইকাৰণে যি হৈ গ'ল সেয়া মানি লওক শাট আপ কাৰণ আপুনি নেমানিলেও এই বিয়া হৈ গৈছে আৰু এতিয়া অন্তৰা আপোনাৰ পত্নী অন্তৰা মোৰ পত্নী নহয় শইকীয়া পৰিয়ালৰ তাই বোৱাৰীও নহয় ঠিকেই ঠগ প্ৰবঞ্চনা কৰি হোৱা বিয়া এখন আমি কেতিয়াও বিয়া বুলি মানি ল'ব নোৱাৰো কিন্তু বিয়াখনটো সামাজিক নিয়মেৰে হৈ গ'ল ষড়যন্ত্ৰ কৰি হোৱা বিয়া এখন আমি কেতিয়াও বিয়া বুলি নামানো গতিকে আপোনালোকৰ লগত আমাৰ কোনো সম্পৰ্ক নাই কি মা দেউতা ব'লা ৰ'ব আপোনালোক কলৈ যায় ঘৰলৈ আপোনালোকে মোক এনেকৈ এৰি যাব নোৱাৰে তুমি মোৰ ল'ৰাৰ কোনো নহয় অনুৰাগ হাত জোৰ কৰি কৈছোঁ আৰু আপোনালোকক ক্ষমা মাগিছোঁ আপোনালোকে অন্তৰাক এনেকৈ এৰি থৈ নাযাব তাইকো আপোনালোকৰ লগত লৈ যাওক ব'লা মই আৰু ইয়াত এক ছেকেণ্ড থাকিব নোৱাৰোঁ অনুৰাগ শুনকচোন আপোনালোকে মোৰ কথাটো শুনকচোন অনুগ্ৰহ কৰি আপোনালোক ৰৈ যাওকচোন ইহঁত দুজনীয়ে
আমাৰ জীৱনৰ লগত হেতালি খেলিলে অ' আমাৰ চকুত ধূলি ছটিয়ালে আমাক লাজে অপমানে জৰ্জৰিত কৰি পেলালে মই যদি বিয়া নকৰাওঁ তেন্তে মই একো প্ৰপাৰ্টিয়ে নাপাম অল প্ৰপাৰ্টি ট্ৰাষ্টৰ নামত গুচি যাব মই তেতিয়া এটা বিগ জিৰ' হৈ যাম দুখীয়া দৰিদ্ৰৰ জীৱন এটা মই অতিবাহিত কৰিব নোৱাৰোঁ চ' মই কিবা এটা ডিচিশ্যন ল'বই লাগিব য'ত মই বিয়া নপতাকৈ সকলো সা সম্পত্তিৰ মালিক হৈ থাকোঁ সাতোটা জনমত তোমালোক এনেকৈ প্ৰতিপত্নী হৈয়ে থাকা সদায় কুশলে থাকা মই তোমালোকক আশীৰ্বাদ কৰিছো হাৰে তুমি হেৰি এয়া বাৰু কি হৈ গ'ল ইহঁত দুজনীয়ে আমাৰ জীৱনৰ লগত হেতালি খেলিলে অ' আমাৰ চকুত ধূলি ছটিয়ালে আমাক লাজে অপমানে জৰ্জৰিত কৰি পেলালে দুইটাই আৰু অন্তৰাই মিলি মোৰ লগত ইমান বিশ্বাসঘাতকতা কৰিলে গাঁৱৰ ছোৱালী তাতে মাষ্টৰৰ জীয়েক সেইকাৰণে বৰ ভাল হ'ব বুলি ভাবিছিলি নহয় এতিয়া প্ৰমাণ পালিনে মা নাক কাণ আমাৰ সকলো কাটিলে মানুহৰ আগত মুখ উলিয়াব নোৱাৰা অৱস্থা কৰিলে চে আমি এতিয়া কাক কি ক'ম বাৰু মোৰ ফ্ৰেণ্ডছ কলিগ ইহঁতবোৰে মোক এতিয়া কি বুলি ভাবিব সেইবোৰ ভাবিও মোৰ চিন্তা হৈ গৈছে মা সেইকাৰণে মই তোক চন্দনক বিয়া পাতিবলৈ কৈছিলো কিন্তু তই আমি চোৱা ছোৱালীজনীক বিয়া নাপাতি নিজে পচন্দ কৰা ছোৱালীজনীক বিয়া পাতিবলৈ গৈছিলি তাৰ কাৰণে এই যত যিবোৰ হ'ল মা কি মা হা কি মা সেইকাৰণে মাকে কোৱা কথা শুনিব লাগে কিন্তু তই আমাৰ এটা কথাও নুশুনিলি নিজৰ মন মৰ্জি মতে সকলো কৰিলি তাৰ কাৰণে আমি আজি এনে এটা দিন দেখিবলগীয়া হৈছে আই এম সৰি মা সকলো শেষ হোৱাৰ পিছত এতিয়া সৰি কৈ একো লাভ নাই